কৈছে আকৌ মানৱ হলে নহব কিছুমান কাম আমি কৰিব লাগিব যিবোৰ কাম সাধাৰণতে মানৱৰ কাৰণেও অন্য মানৱৰ কাৰণেও গ্ৰহণীয় বা গোটেই জগতখনৰ কাৰণে কল্যাণকামী হয় সামাজিক বাতাবৰণটো ভাল হয়েই পাৰিপাৰ্শ্বিকতাও ভাল হয় সকলো ইতৰ প্ৰাণী জীৱ জন্তু সকলোৰে কাৰণে কল্যাণকামী যিবোৰ কাম মানুহে সম্পাদন কৰে কৰিলে তেতিয়া এজন মানুহ হৈ পৰে নৰোত্তম গতিকে আমি নৰোত্তম হোৱাৰ প্ৰয়াস কৰিব লাগিব কেনেকে হ'ব পাৰিম তাৰ উপায়টো মহাপুৰুষ মাধৱদেৱেটো দিছে এয়া আপোনাৰ বৃহৎ নাৰদীয় পুৰাণৰ আপোনালোকে পঢ়িলে পাব নাৰদে কিছু নামৰ ওপৰত তত্ত্বপূৰ্ণ ব্যাখ্যা দিছে কাৰণ নামৰ সম্পৰ্কে বহুত দিন অধ্যয়ন চৰ্চা কৰি গৱেষণা কৰি আমাৰ ভকতেই বোলক বৈষ্ণৱেই বোলক মহামুনিয়েই বোলক ঋষি মহাঋষিয়েই বোলক দেৱৰ্ষি বোলক নাৰদ মুনি এই ক্ষেত্ৰত যথেষ্টখিনি পাৰগত হৈছে গতিকে তেওঁ নামৰ সম্পৰ্কে সমস্ত কথা জানে নামৰ মহিমা সম্পৰ্কে জানে আৰু সেইকাৰণে তেওঁ কলি ধৰ্ম সম্পৰ্কে বৰ্ণনা দি লিখিছে যে নিম্নতা ৰিক্ততা চিন্তা কৰো বেদকৰ্ম নাম হৰিস্মৰণ মাত্ৰেণ সম্পূৰ্ণ ফলদায়ক আকৌ তাকো অতিৰিক্ত কৰি কৈছে হৰি নামেই ব কেৱলম কোনো নাস্তেব্য গতি অৰ্থাৎ তিনিবাৰ কৈছে আমাৰ গুৰুজনাই তাকে কৈছে যে নাৰদে দিনন্ত তিনি কতপা আকৌ নামানিলে কোন লপা মানে লপাই ফুৰা অদৰকাৰী কথাবোৰ কৈ ফুৰা লোকৰ কথা কৈছে নাৰদে তিনিবাৰকে কৈ হৰি নামে নিশ্চয় মোহৰৰ জীৱনৰ নাৰদে কয় এতেকে নামৰ বাহিৰে কলিত অন্য কোনো উপায়ে গতি কাটিব নোৱাৰে বুলি এবাৰকে নহয় দুবাৰকে নহয় তিনিবাৰকে তাকে খাটাং কৰি নাৰদে সিদ্ধান্ত দিছে দিয়াৰ পাছতো আমাৰ লোকসকলে যদি কলিৰ ধৰ্ম হৰিনাম বুলি নামানি অন্য কৰ্মত জড়িত হয় তেতিয়াহ'লে সেইবিলাকক লপা বুলি কৈছে বা সেইবিলাকৰ কোনো ধৰণৰ সৈদ্ধান্তিক হেৰি নাই তেওঁলোক যা এটা কথা ছাগলীৰ দৰে যেনেকৈ য'তে ত'তে মুখ দি ফুৰে নিৰ্দিষ্ট কোনো ব্যৱস্থা নাই ঠিক তেনেকুৱা সেইসকল লোকক তেনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে গতিকে আমি নৰোত্তম হোৱাৰ চেষ্টা কৰিব লাগিব সেইকাৰণে হৰিৰ গুণ নাম যোগাযোগ চৰিত্ৰ সাধু সুবল বহি হৰি গুণগান শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰয়াস কৰিব লাগিব তেতিয়াহ'লে আমাক নৰোত্তম হিচাপে মান্য কলিক কীৰ্তনে মিলি বেত মহাভাগ সংসাৰত তৰি মাধৱক পাৰিবা লাভ এতেকে কলিৰ কীৰ্তনে মহাভাগক আমাক লৈ হ'ব আমি যদি হৰিনাম কীৰ্তন কৰি থাকো আমি যদি নিৰন্তৰ ভাৱে একান্ত ভাৱে শুদ্ধ বুদ্ধিৰে যদি নীতি আদৰ্শ ৰক্ষা কৰি এখনৰ নীতি আদৰ্শ ৰক্ষা কৰি ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ যদি শ্ৰৱণ কীৰ্তন কৰি থাকিলে কীৰ্তন কৰি থাকিলে আমাৰ এদিন ভাগ্য উদয় হবই এইটো খাটাং আপুনি পাঠ বুলি বিচাৰিলে নাপায় আমাৰ বহু মানুহৰ আমি এটা ভুল আছে কি আমি নাম গাইছো ক'ত দেখোন আমি কৃতকাৰ্য হোৱা নাই ভগৱন্তৰ চৰণত যে আমি সেৱা জনাইছো ক'ত দেখোন ল'ৰাটোৱে পৰীক্ষা ভাল নকৰিলে এইবোৰ আমাৰ ভ্ৰান্ত ধাৰণা কাৰণ আমাৰ এটা ধাৰণা কি আপুনি এই আলুগুটি এটা মাটি কোৰ মাৰি কৰি মাটি এডোখৰ লৈ পেলাই আলুগুটি দিয়াৰ পাছত ছমাহ হলে বছৰেকলে বাট চাই থাকে আলু গজি উঠিব তাৰপিছত আলু যেতিয়া সেইবোৰ শুকাব তেতিয়া খানি পেলাই আলু খায় কিন্তু অন্য হাতে আলুগুটি এটা জোহালৰ মাজত সোমাই লৈ পেলাই মানুহে খুচৰি থাকে আলুটো সোমাই খুচৰি থাকে ইমান সোনকালেতো আলুটো সিজিব নোৱাৰে জোহালৰ মাজত ঠিক তেনেকে মানুহে পতকে ঈশ্বৰৰ নাম লৈয়ে প্ৰাৰ্থনা সেৱা ভক্তি কৰিয়েই তেওঁ তাৰ ফলাফল বিচাৰি ফুৰে তেনেকৈ ফলাফল নাপায় সেইকাৰণে ইয়াত কৈছে যে কলিত কীৰ্তন মিলিবেক মহাভাগ আপুনি মহাভাগ এদিন পাবগৈ আপুনি ধৈৰ্য ধৰি খালি ঈশ্বৰৰ নাম লওক আপুনি প্ৰাগ বুলিলে ফলটো নাপায় আপোনাৰ পৰীক্ষা নিৰীক্ষা আছে চাব প্ৰকৃততে আপুনি কিবা এটা নিজৰ লাভৰ কাৰণে কৰিছে নে প্ৰকৃততে ঈশ্বৰ সন্তুষ্টৰ কাৰণে নাম লোৱা ৰুবলগীয়া হৈছে কাৰণে লৈছে সেইবিলাকো আপোনাৰ চিত্ৰলেখী ভগৱন্তই আপোনাক চাব তাৰ পাছত আপুনি কিন্তু এদিন সুফল লাভ কৰিব কাৰণ এইখন সংসাৰত এইপাৰে আমি আছো সংসাৰৰ সিপাৰে ভৱসমুদ্ৰৰ সিপাৰে আছে প্ৰভু ভগৱন্ত তেনেকে আমি এইবাৰ সিপাৰলৈ যাবলৈ হলে আমি ভৱসমুদ্ৰখন তৰণ কৰিবই লাগিব বিশাল পাৰ কৰিবলৈ কাৰণে সহজে
তৰণ হোৱা নাই আপুনি পাৰ যিটো পাৰ যিটো বুলিছে যাক বিষ্ণু পাৰ বুলিছে যাক পৰম পাৰ বুলিছে সেইটো পাৰলে যিদিনাখন আপুনি পাৰ হোৱাৰ পাছতো এইটো পাৰলে ঘূৰি নাহে এনেকে ভগৱন্তৰ দুখানিচৰণ সৰ্বক্ষণে দৰ্শন হব সেইটোকে কৈছে মাধৱক লগ পাই থাকবা তাৰমানে ভৱ সংসাৰ তৰি ভগৱন্তৰ মানে চৰণ সৰ্বক্ষণে দৰ্শন কৰিবলৈ হলে ভগৱন্ত বস্তুক দৰ্শন পাই থাকিবলৈ হলে তেওঁ তেতিয়া এই পাৰ তৰি সেই পৰম পাৰলৈ গতি কৰিব লাগিব যাক পৰম পাৰ বুলিছে শ্ৰেষ্ঠতম পাৰ বুলিছে যাক বিষ্ণু পাৰ বুলিছে তাক যাক পৰম পৰমাত্মা ৰূপে আমাৰ হৃদয়তে আছে বুলি কৈছে সেই পৰম ঈশ্বৰ আমি সান্নিধ্য লাভ কৰিব পাৰিম তেতিয়া তেওঁৰ চৰণ সৰ্বক্ষণে দৰ্শন কৰাৰ অসুবিধা হ'ব এদিন হ'বগৈ কিন্তু আপোনাৰ কৰ্তব্যটো হৈছে ঈশ্বৰৰ নাম আপুনি নিৰন্তৰ শ্ৰৱণ কীৰ্তন কৰি থাকক আপুনি শ্ৰৱণ কীৰ্তন কৰি থাকক থাকিলে আপুনি এদিন মহাভাগ্য হ'বই থাকক আপুনি ধৈৰ্যৰে খালি ঈশ্বৰৰ নাম লৈ থওক আৰু ভৱ সমুদ্ৰ তৰি আপুনি পৰমেশ্বৰক সান্নিধ্য লাভ কৰিব পাৰিব ইয়াত কলি যুগৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য কাৰণ কলি যুগত হৰিনাম কীৰ্তনৰ মহাফল আছে অন্য ধৰ্মৰ ফল কলি যুগত নাই কলি যুগত দ্বিতীয় ধৰ্ম আৰু নাই কলি যুগত কোনো ধৰণৰ মানে ইয়াৰ এটা মানে পৃথক ব্যৱস্থা এটা নাই মাত্ৰ হৰিনাম কীৰ্তনৰ যোগেদিহে কলি যুগত তৰিব পাৰিব তাৰ বাহিৰে তৰণৰ কোনো উপায় নাই সেইকাৰণে সকলোকে মহাপুৰুষ মাধৱদেৱে আহ্বান জনাইছে তোমালোকে কলি যুগত আছা এই কলি যুগৰ পৰম ধৰ্ম হৰিনাম কীৰ্তন এনেকে যিকোনো প্ৰকাৰে তোমালোকে হৰিনাম কীৰ্তন গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰাত মনোনিৱেশ কৰা আৰু এদিন তুমি তাৰ পৰম সুফল তুমি লাভ কৰি পৰম ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰিবা আৰু তেতিয়া তোমাৰ আৰু কোনো সাংসাৰিক দুখ ক্লেশে তোমাক আৰু ঘূৰাই আনিব নোৱাৰে কৃষ্ণ যাওকচোন কৃষ্ণ ইয়াৰ পাছত নাম আছে কৃষ্ণ নামৰ ভাতি লাইছে কৃষ্ণ কৃষ্ণ কেশৱ কমলাকান্ত অনন্ত নাদি নিত নিৰঞ্জন বুদ্ধ বেদবাদী জয় জয় জগত জনক জগ জীৱ অনন্ত সুত নাতন দাহিব অনন্ত সুত নাতন দাহিব কৃষ্ণ 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 এয়া নাম মহাপুৰুষ মাধৱদেৱে এই 37 মান পটলৰ ভিতৰত নামৰ ওপৰত এটা পটল ৰাখিছে নামান্বয় পটলটো আছেই তাৰোপৰি নাম কেৱল নাম দি পেলাই এটা পটল ৰাখিছে এটা শিতান ৰাখিছে সেই শিতানৰ ইয়াত কেৱল নামহে ইয়াত আছে আপোনাৰ সবে পাব নামঘোষা শাস্ত্ৰত নাম পটলত আপুনি চাই দেখিব যে 24 চন্দ্ৰতে এটি নাম পটল আছে এটি মাত্ৰ তাত ঘোষা আছে 24 চন্দ্ৰত আপোনাৰ অচ্যুত কেশৱ বিষ্ণু অকলতাত পাইছে 19 চন্দ্ৰত 6টি এনেকুৱা নামৰ পটল আছে 6টি ঘোষা আছে পদচন্দ্ৰতে এয়া 6টা আপোনালোকে পাব যে দুটি আইগৰাকী গাইছে 6টি আছে পদচন্দ্ৰ সৰ্বমুঠ 13 ফাঁকি নামৰ ঘোষা আছে 13 ফাঁকি সৰ্বমুঠ নামৰ ঘোষা আছে ইয়াত এই নামৰ ঘোষাখিনি নাম মানে কি বস্তু আমি নাম শব্দটো জানিবলৈ হলে ইয়াত নাম মানে পৰম ঈশ্বৰৰ নামৰ কথাহে কৈছে ইয়াত অন্য নামৰ কথা কোৱা নাই ব্যক্তি নামৰ কথা কোৱা নাই অন্য বস্তুৰ নামৰ কথা কোৱা নাই এই নাম শব্দটোৱে পৰম ঈশ্বৰৰ উদ্দেশ্যে ব্যৱহাৰ হোৱা কিছুমান সাংকেতিক চিহ্নৰ কথা কৈছে কথা মানে তেওঁৰ কাৰণে ব্যৱহাৰ কৰা এটা সাংকেতিক চিহ্ন এই সাংকেতিক চিহ্নবিলাক কেনেকুৱা হ'ব পাৰে যে এই জগতখনত তেওঁ সৃষ্টি কৰিছে পালন কৰিছে সংধাৰণ কৰিছে এই সমস্ত কাৰ্য সেই পৰম ঈশ্বৰ কৰি আছে এই পৰম ঈশ্বৰে এই কৰ্মবিলাক কৰোঁতে তেওঁ কিছুমান
তাত গুণ প্ৰকাশ পায়, কিছুমান লীলা প্ৰকাশ পায়, কিছুমান যশ প্ৰকাশ পায়। এই যিবিলাক প্ৰকাশ পোৱা যিবোৰ কাৰ্য, সেই কাৰ্যবিলাক কিছুমান ধ্বনিবাচক শব্দবিলাকেৰে একোটা একোটা চিহ্ন প্ৰকাশ কৰা, সেইবিলাকে নাম বুলি কোৱা হয়। সেইবিলাকেই নাম। গতিকে পৰম ঈশ্বৰ এনেকুৱা অনন্ত গুণ আছে, কৰ্ম আছে, লীলা আছে, যশ আছে। সেইকাৰণে তেওঁ অনন্ত নামৰ গৰাকী। বহুত নাম আছে, নামৰ সীমা নাই। কিন্তু মহাপুৰুষ মাধৱদেৱে নামঘোষা শাস্ত্ৰত তেওঁ গোটেইখিনি অনন্ত নাম আছে বুলি ক'লেও তেওঁ সাধাৰণতে প্ৰায় 108 মান নামৰ ইয়াত সৰ্বমুঠ বৰ্ণনা আছে। এতিয়া যে আমি যিটো নামৰ আমি এইটো পটল পাইছো পদচন্দত, ইয়াত 28 মানহে নাম আছে। এটা নামকে কেইবাবাৰো ব্যৱহাৰ হৈছে আছে। বাকী আপোনাৰ সৰ্বমুঠ নামৰ যদি হেৰিখিনি চাই দেখিব প্ৰায় 108 মান নামৰ বৰ্ণনা একেটি নামকে একেবাৰে বাৰে বাৰে ব্যৱহাৰ হৈছে। সেইটো বেলেগ কথা। কিন্তু সৰ্বমুঠ আমি এবাৰ সম্পূৰ্ণভাৱে গণনা কৰি এটা চাইছো, তেতিয়াহ'লে 108টি নামৰ আমি পৰিচয় লাভ কৰিলো। 108টি নামৰ আমি লিখিও ৰাখিছিলো, আপোনালোকে জানিবৰ কাৰণে কৈছো। সেই নামসমূহ হ'ল যিখিনি আছে 108টি নাম: কৃষ্ণ, ৰাম, হৰি, শিৱ, বিষ্ণু, সত্য, হংস, প্ৰভু, বিভু, শুদ্ধ, বুদ্ধ, ব্ৰহ্ম, অনাদি, অনন্ত, অচ্যুত, কেশৱ, মাধৱ, যাদৱ, ৰাঘৱ, গোপাল, গোবিন্দ, মুকুন্দ, মুৰাৰী, বামন, বৈকুণ্ঠ, শ্ৰীৰাম, নাৰায়ণ, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, নিৰ্বিকাৰ, নৰোত্তম, নিত্যানন্দ, চিদানন্দ, সদানন্দ, সৰ্বানন্দ, সনাতন, সদাশিৱ, ঋষিকেশ, যদুপতি, ৰঘুপতি, গোপীনাথ, মধুৰিপু, অধীক্ষস, বনমালী, বাসুদেৱ, পীতাম্বৰ, দামোদৰ, নৰসিংহ, জনাৰ্দন, পদ্মনাথ, দীনবন্ধু, হৰিৰাম, ভগৱন্ত, জগবন্ধু, জগজীৱ, তাৰপিছত বেদবাদী, দয়াশীল, কৃপাময়, দুখহাৰী, জগন্নাথ, পৰমাত্মা, শিৰোমণি, পৰম গুৰু, পুৰুষোত্তম, পৰশুৰাম, পৰম ব্ৰহ্ম, কমলাপতি, কমলাকান্ত, যদুনন্দন, ৰঘুনন্দন, জগবন্দন, জগমোহন, জগজীৱন, করুণাকিন্দু, করুণাময়, হৃদয়ানন্দ, সহজানন্দ, পৰমানন্দ, স্বৰূপানন্দ, ভকত বন্ধু, ভকতৰ্ধন, শ্যামসুন্দৰ, মধুসূদন, প্ৰাণবান্ধৱ, দীনদয়াল, গৰুড় কেতু, ভকত ৰঞ্জন, যাদৱ ৰায়, ভকত বৎসল, জীৱেৰ জীৱন, ভকতি ৰোচন, দেৱ দামোদৰ, নিত্য নিৰঞ্জন, করুণা সাগৰ, পতিত পাৱন, পৰম পুৰুষ, প্ৰণত পালক, প্ৰপন্ন তাৰক, দীন দুখ হাৰি, আৰু ভকত ৰঞ্জন, দীন দয়াময়, দৈৱকী নন্দন, কমল নয়ন, সৰ্ব সুখ ৰাম, আৰু জগত জনক, মধুমূল মথন, সাৰংগ পানী, তনুজ দমন আদি। এইবিলাক ইয়াতে কৰিলে 108টি নাম আমি তাৰ পৰা উদ্ধাৰ কৰিছিলো। এইখিনি নামে বিভিন্ন জেগাত একেটি নামকে বাৰে বাৰে ব্যৱহাৰ হৈছে। গতিকে এই নামবিলাকৰ উপৰিও এইবিলাক আচলতে গুণবাচক নাম। এই নামবিলাকৰ উপৰিও আৰু ভগৱন্তৰ আৰু কিছু নাম আছে, যিখিনি নাম সাধাৰণতে গুণনামত নপৰে। আমি গুণনাম বুলি কওঁ। সেইবিলাক সাধাৰণতে কিছুমান যেতিয়া তেওঁ লীলা কাৰ্য সম্পাদন কৰে, তেতিয়া তেওঁ সেইবিলাককো তেওঁ সেই নামবিলাক ধাৰণ কৰে। যেনে আমাৰ মহাপুৰুষে শাস্ত্ৰত পঢ়িলে আপোনালোকে পাব, ভগৱানৰ হাতত চক্ৰ আছে কাৰণে তেওঁ চক্ৰপাণি কৰে। চক্ৰপাণিটো তেওঁ মানে চক্ৰটোৰ কাৰণে চক্ৰপাণি নামটো কৈছে। গদা আছে কাৰণে গদাপাণি কৰে, পদ্ম আছে কাৰণে পদ্মপাণি কৰে, শংকৰধাৰীৰ কাৰণে শংকৰধাৰী কৰে, মকৰ তেওঁ মল্লধাৰীৰ কাৰণে মল্ল দাঙি ধৰিছিলে কাৰণে মল্লধাৰী কয়, গোবৰ্ধনধাৰী বুলি কয়। তেনেকে কৌস্তুভধাৰী বুলি তেওঁক কয়, লক্ষ্মীপতি বুলি কয়, নন্দনন্দন বুলি কয়, হৰিৰাম, ধনন্তৰী, গুৰুক্ৰম আদি নামবিলাক পোৱা যায়। এইবিলাক আচলতে লীলাৰ লগত জড়িত নাম। এইদৰে গলে তেওঁ ভালেমান খিনি নাম ভগৱন্তৰ আছে। কিন্তু এই গুণনামখিনি ভকতে সাধাৰণতে নিৰন্তৰ ভাৱে লোৱাৰ ব্যৱস্থা আছে। আৰু সেইকাৰণে সেই গুণনামখিনিকে সংগ্ৰহ কৰি মহাপুৰুষ শংকৰদেৱে এই গুণমালা পুথিখনি তৈয়াৰ কৰিছে। তাত আটাইখিনি নাম আপোনালোকে প্ৰায়খিনি পাব। এই নামখিনি আমাৰ ল'বৰ কাৰণে সুবিধা হোৱাকৈ ঠায়ে ঠায়ে এনেকৈ নামমালাও দি থৈ গৈছে। গতিকে এই নামৰ হেৰিখিনি ইয়াতো সেই পদচন্দত এই নামকেইটা ইয়াত গুৰুত্ব সহকাৰে লিখিছে। প্ৰথমতে কৈছে যে কেশৱ। গতিকে কেশৱ শব্দটো আপোনালোকে জানে, ই সপদে ব্ৰহ্ম বিষ্ণু মহেশ্বৰ, প্ৰতিপতি তিনিবোৰ অন্যয়, পদে নাৰায়ণে তিনিবোৰ আচৰি চন্দী, এইটো কেশৱ বোলে। ই কেশ, কেশ শব্দটোৰ অৰ্থটো হৈছে ই স। মানে কমলাসন, কমলাসনত মানে তেওঁ কমলা তেওঁ আসন কৰি আছিলে কাৰণে তেওঁ কমলাসন ব্ৰহ্মাক কোৱাইছে।
ইটোৱে ইশস্বৰূপে হৰিক বুজায়। আকৌ এই তালব্য শটোৱে শিৱ বা শংকৰক বুজায়। গতিকে তিনিওজনক কেশ শব্দটোৱে সামৰি লৈছে। আৰু পদে তিনিওজনৰ ওপৰত পৰম পুৰুষ নাৰায়ণে তেনেকুৱা ছয় চন্দি সেইটো কেশৱ বলত। সেইদৰে কমলাকান্ত, কমলা বুলি ক'লে জানেই লক্ষ্মীক বুজায়, লক্ষ্মীৰ গৰাকী কমলাকান্ত। সেই প্ৰতিটো নামৰ অনন্ত, তেওঁৰ কোনো বিচাৰি তেওঁ কেনেকৈ আৰম্ভ হৈছিল, ক'ৰ পৰা হৈছিল, তেওঁ শেষ বিচাৰি একো নাপালেগৈ ব্ৰহ্মাদি দেৱতাসকলে, সেইকাৰণে তেওঁৰ নাম অনন্ত হ'ল। আৰু তেওঁ আদি বিচাৰিও নাপালে, সেইকাৰণে তেওঁৰ নাম অনাদি হ'ল। তেওঁ নিত্য নিৰঞ্জন, সদায় একেধৰণে থাকে, তেওঁ কোনো মায়াৰ পৰিৱৰ্তন নহয়। আমিবোৰ বিকাৰী, ভগৱন্তৰ কোনো বিকাৰী নহয়, অবিকাৰী, সদায় একেধৰণে থাকে। তেওঁ শুদ্ধ, সদায় তেওঁ শুদ্ধ, তেওঁ মায়াৰ মলিনতাৰ মাজত নোসোমায়। বুদ্ধ মানে তেওঁৱে পৰম জ্ঞানী, বেদৰ দ্ৰষ্টা তেৱেই, বেদৰ স্ৰষ্টা তেৱেই। গতিকে এইবিলাক নাম জয় জয় জগতৰ জনক জগজীৱ, মানে জগজীৱ মানে সমস্ত জগতৰ যিমান জীৱ আছে এই জীৱৰ গৰাকীও তেৱেই, আৰু জগতৰ জনকো তেৱেই। গোটেই জগতখনো তেৱেই সৃষ্টি কৰিছে, আৰু জীৱ অংশে সেই জগতত তেওঁ প্ৰৱেশ কৰিছে। গতিকে জীৱৰ গৰাকীও তেওঁ, জগতৰ গৰাকীও তেৱেই। তেওঁ অনন্ত অচ্যুত সনাতন, তেওঁ কোনো বিনাশ নহয়, সদায় একেই থাকে, সদা শিৱ, সদা মংগলময় তেওঁ। গতিকে এই নামবিলাক ইয়াত মানে বৰ্ণনা কৰিছে। গতিকে ইয়াৰ নামৰ তত্ত্বহে ইয়াত প্ৰকাশ হৈছে। এই পাছৰখিনিও সেই নামৰ কথাই কৈছে। আমাৰ আইগৰাকীয়ে আমি সেৱা জনাইছো, আপুনি এটাই কীৰ্তন আৰু 4 ভাগ আছে, 4 ভাগ একেলগে আপুনি গাই সামক, সেইটো নাম মানে পতৰটো সামৰক। কৃষ্ণ 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 কৃষ্ণ। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম গোপাল গোবিন্দ ৰাম কৃষ্ণ নাৰায়ণ কমল লোচন হৰি পতিত পাৱন কমল লোচন হৰি পতিত পাৱন ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ ৰাম কৃষ্ণ নিৰঞ্জন শিৱ সনাতন গোপাল গোপীনাথ গোবিন্দ মাধৱ জীৱৰ জীৱন যদু নন্দন যাদৱ জীৱৰ জীৱন যদু নন্দন যাদৱ। কৃষ্ণ মাধৱ। কৃষ্ণ 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 কৃষ্ণ। গতিকে ভগৱন্তৰ যিমানবিলাক ভগৱন্তক প্ৰকাশ কৰিবলগীয়া যিবিলাক সাংকেতিক চিহ্ন, ধ্বনিবাচক সাংকেতিক চিহ্ন আছে, এইবিলাক নাম বুলি কৈছে। এনেকুৱা নাম অনন্ত আছে যদিও আমি কলো যে প্ৰায় 180 নামৰ প্ৰকাশ কৰিছে। আৰু এই নামবিলাক মানে ইয়াৰ কি গুণবাচক নাম, এই নামবিলাকে ক্ৰিয়া সাধনা কৰে। আপোনাৰ হৃদয়তো কৰিব, বাহিৰৰ জগততো কৰিব, মনৰ মাজতো কৰিব, আমাৰ তিনিওটা দেহত নামে ক্ৰিয়া কৰে। আমাৰ পঞ্চভৌতিক দেহতো কৰিব, লিংগ দেহতো কৰিব, আনকি আমাৰ যিটো কাৰণ দেহ আছে তাতো সেই নামে ক্ৰিয়া কৰে। নাম কেনেকৈ চিত জগতত বিৰাজমান হৈ থাকে, নাম কেনেকৈ প্ৰবাহিত হয়, সেই সম্পৰ্কে আত্মাসদে নামঘোষাতে পাব যে আমাৰ ইয়াৰ মাজে নামৰ ভাণ্ডাৰ আছে। সেই নামৰ ভাণ্ডাৰ খিনি থাকিলেই নহব, আপুনি তাক প্ৰকাশ কৰিব পাৰিব লাগিব।
আমাৰ ইয়াৰ পৰা নাম ওলাই আহে, ইয়াৰে মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। গতিকে আমাৰ হৃদয়ত আপোনাৰ সদায় যে নামৰ ভাণ্ডাৰটো ভঁৰালটো ক'ত আছে বিচাৰিলে আপোনালোকে পাব মানে শাস্ত্ৰকাৰ সকলেও কৈছে, যুৱ শাস্ত্ৰও কৈছে, আমাৰ যিটো পৰাস্থান বুলি তাৰ নামকৰণ কৰিছে নামৰ ভঁৰালটো পৰাস্থান বুলি কৈছে। এই পৰাস্থানৰ নামবিলাক আমাৰ যিকোনো এটা পদ্মপত্ৰ কম্পনৰ এটা ধ্বনি ওলায়, এডাল তাঁৰ কপিলে যেনেকৈ এটা ধ্বনি ওলায়, আপুনি যিমানবোৰ বাদ্যযন্ত্ৰ আছে বাদ্যযন্ত্ৰবিলাকৰ বাদ্য বা শব্দবিলাক কম্পনৰ ফলত ওলায়। এটাকে কম্পন কৰিবলৈ আঘাত কৰিব লাগিব, আঘাত কৰিলে সি কঁপিব, কঁপল এটা ধ্বনি ওলাব। সেই কম্পনটো আঘাতৰ ওপৰতে নিৰ্ভৰ কৰি কম্পনৰ বেলেগ বেলেগ ধৰণৰ কম্পন ওলায়। গতিকে আমাৰ সেইবিলাকে আহি সেই ধ্বনিবোৰ আহি গোট খাই একেলগ হৈ পেলাই একোটা শব্দ তৈয়াৰ কৰে। গতিকে আমি হৃদয়ত সেই পদ্মপত্ৰবিলাক 50টা পদ্মপত্ৰ আছে বুলি যুৱশাস্ত্ৰই কৈছে যে আমাৰ মূলাধাৰ পদ্মত 4টি থাকে, স্বাধিষ্ঠান চক্ৰত 6টি পদ্মপত্ৰ থাকে, 6টি আখৰৰ তাত ধ্বনি ওলায়। তাৰ পৰা মণিপুৰ চক্ৰত অৰ্থাৎ নাভি চক্ৰত আমাৰ 10টি পদ্মপত্ৰ তাত কম্পন হয়। তাৰ পৰা অনাহত চক্ৰ অৰ্থাৎ হৃদি চক্ৰত আমাৰ তাত 12টি পদ্মপত্ৰ আছে, সেইকেইটা কম্পন হলে ওলায়। তাৰ পৰা কণ্ঠ মূলত মানে এইটো বিশুদ্ধ পদ্ম বুলি কয়, তাত হেনো 16টা বৰ্ণ আছে, 16টা আছে বৰ্ণৰ ধ্বনি আছে, সেইকেইটাক স্বৰধ্বনি বুলি কোৱা হয়। আচলতে সংস্কৃতত স্বৰধ্বনি 16টা, সেইকাৰণে এইটো সংস্কৃতৰ পৰা তৈয়াৰ হৈছে কাৰণে 16টা বৰ্ণ আছে। অসমীয়াত কিন্তু ইমানখিনি স্বৰবৰ্ণ নাই, গতিকে তাৰ পৰিৱৰ্তে 16টা স্বৰধ্বনি কণ্ঠত থাকে। আৰু আজ্ঞা চক্ৰত কপালৰ কেন্দ্ৰবিন্দুৰ পৰা যিটো আমি শিৱ জগত বুলি কওঁ, তাত গৈ পেলাই আজ্ঞা চক্ৰত মাত্ৰ 2টা ধ্বনি আৰু কিয় আছে। গতিকে এই 50টা বৰ্ণৰ ধ্বনি আপুনি কম্পন কৰিলে শব্দটো ওলাই আহিব ধ্বনিটো। আপুনি কম্পন কৰিবলৈ হলে মানে সেইটো আঘাত, সেইটো হল আপুনি বায়ুৰ দ্বাৰা তাত সঞ্চিত কৰিব লাগিব, অৰ্থাৎ আপুনি সেইটো ভাৱৰ যোগেদি হৃদয়ত প্ৰকাশ কৰিব লাগিব, পদ্মপত্ৰ কম্পন হব আৰু ঠিক সেইদৰে ধ্বনিটো ওলাই আহিব, আহি সংযোগ স্থাপন কৰি বক্ষৰেদি প্ৰকাশ হব। গতিকে আমাৰ সেইবোৰ নামৰ ভাণ্ডাৰ, সেইকাৰণে পৰাস্থানত নামৰ ভাণ্ডাৰ, তাৰ পাছত নাভি চক্ৰেনো আহি সংযুক্ত হয়, সেইকাৰণে এইটো পশ্যন্তি স্থান বুলি কৈছে। পশ্যন্তি মানে প্ৰথমতে আমি মানুহ এজনৰ যদি খং উঠে, মানুহ এজনৰ যদি অন্তৰত আনন্দ লাভ হয়, সেই প্ৰকাশটো নাভি চক্ৰে শব্দটো যেতিয়া ওলাই আহে তেতিয়া মুখত সেইটো প্ৰকাশিত হৈ যায়, গম পাই যায় যে এওঁ খং কৰিবনে, হাঁহিবনে, ফূৰ্তি কৰিবনে, কি হব, ভালকৈ চালে গম পাই যায়। এনেকে মিছা কথা সঁচা কথাবিলাক তেনেকৈ লাই ডিটেক্টৰে প্ৰকাশ কৰিব, তাৰ কাৰণে নাভি চক্ৰে সঁচা কথাটোৱে আহে, তাৰ পৰাহে বক্ষৰেদি উলিয়াই দিওঁতে আমি তাক সলাই পেলাই তৈয়াৰ কৰিছো, বেলেগ ৰূপ দি পেলাই প্ৰকাশ কৰিছো, কিন্তু হৃদয়ত মিছা কথা ওলাব নোৱাৰে, সঁচা কথাটোৱে ওলাই আহে। সেইকাৰণে আমাৰ নামৰ ধ্বনিটো তেনেকে ওলাই আহে। পশ্যন্তি স্থান বুলি কয় নাভি চক্ৰটোত, পৰা পশ্যন্তি মধ্যমা হল হৃদয়, যেতিয়া হৃদয় পাবহি সেই সংযোগ হৈ গল, শব্দ সেইটো ঠিক হল, স্বৰান্ত হোৱা নাই, ঠিক স্বৰধ্বনি হব লাগিব, আহি পেলাই কণ্ঠত বিশুদ্ধ পদ্মত স্বৰান্ত হব, স্বৰ সংযোগ ঘটিব, যিটো আমি ঘোষা বুলি কৈছো, স্বৰধ্বনি হয়। তালু, ওঠ, জিভা, দন্ত এইকেইটাত আঘাত আনি সি এটা শব্দৰ সৃষ্টি হব, সেই শব্দবিলাকৰ বাহিৰত প্ৰকাশ হব, সেইটোৱে সি ক্ৰিয়া কৰিব। গতিকে আমি নামৰ ভাণ্ডাৰ আমাৰ হৃদয়তে আছে, বাহিৰলৈ আমি যাব নালাগে, মাত্ৰ আমি নিজে প্ৰকাশ কৰোঁ। আমি যিমানেই এই নামবোৰ লৈ থাকিম, এতিয়া নামবিলাক কি হব, আমাক যে কৈছে হৰিনাম কীৰ্তনৰ স্বভাৱ ভল্য যাৰ, আমি স্বভাৱত কৰি থকা এটা কাম যেতিয়া আপুনি সদায় কৰি থাকে, সদায় যদি নাম এটা লৈ থাকে, সি স্বভাৱত পৰিণত হৈ যায়। কেনেকে স্বভাৱটো মুখস্থ হোৱা বুলি কয়। মুখস্থ হোৱা মানে আপুনি ল'ৰা এটাই পঢ়ি আছে, পঢ়ি থাকোতে বহুতবাৰ পঢ়াৰ পাছত সেইটো মুখস্থ হৈ যায়। মুখস্থটো আমি কৈছো মুখস্থ হল, তাৰমানে আমাৰ মনৰ মাজত সোমাই পৰিল, তাক কিন্তু যৌগিক ভাগ ৰিফ্লেক্স বুলি কয়, সেই ৰিফ্লেক্স হল, তাৰমানে আপোনাৰ সেইটো স্বভাৱতে কম্পনটো আৰম্ভ হবলৈ কৰি দিলে, আপোনাৰ হৃদয়ত থকা পদ্মপত্ৰবিলাক স্বভাৱতে কম্পন হবলৈ আৰম্ভ কৰি দিলে। গতিকে স্বভাৱতে কম্পন হবলৈ আৰম্ভ কৰাৰ সেইটো যৌগিক ভাগ ৰিফ্লেক্স বুলি কলে, আমাৰ মুখস্থ হোৱা বুলি কলে, আমি মুখস্থ হৈছে বুলি আমি কৈছো, এইদৰে আমাৰ সেইটো আমাৰ মনত পৰিলে বুলি কওঁ। কিন্তু আজিকালি কম্পিউটাৰাইজ ভাষাত সেইটোকে চেভ কৰা বুলি কৈছে। আপুনি ধৰক কিবা এটা লিখিলে, লিখাৰ পাছত আপুনি আকৌ চেভ কৰিব লাগিব বস্তুটো, তেতিয়াহে চেভ হ'ব। সেইকাৰণে স্মৰণটো, শ্ৰৱণ কীৰ্তন আৰু স্মৰণৰ 3টাৰ সংযোগ আছে। আপুনি
কিবা এটা কীৰ্তন কৰিলে তাক যদি আপুনি স্মৰণ দ্বিতীয়বাৰ কৰে তেতিয়াহ'লে মনৰ মাজত সেইটো থাকি যাব। সেইকাৰণে শ্ৰৱণ কীৰ্তন স্মৰণ এই তিনিটা ইটোৰ লগত সিটো সম্পৰ্ক থকা সাধনা। তেনেকে আমি ঈশ্বৰৰ নামো ঠিক তেনেকৈ শ্ৰৱণ কীৰ্তন কৰি স্মৰণ কৰিব লাগিব, অৰ্থাৎ মাজে মাজে তাক আকৌ অভ্যাস কৰি থাকিব লাগিব, তেতিয়া মনৰ মাজত থাকি যাব। সেইকাৰণে নাম বস্তুটো হ'ল আমাৰ জীৱন সাৰথি। আমাৰ ইছলাম ধৰ্মৰ লোকসকলে জিকিৰত গায়, জীৱৰ সাৰথি নাম আল্লাহ, জীৱৰ সাৰথি নাম, সৎ গুৰুকে ভেটিবা, আত্মাক চেনিবা, সিজিব দিনৰে কাম। একদম সঁচা কথা। গতিকে নাম আপোনাৰ ইছলাম ধৰ্মৰ মানুহৰ নামেকে লৈ থাকে, নামহে তেওঁলোকৰ। ঈশ্বৰৰ নাম খালি ৰামকৃষ্ণ হৰিনাম আমাৰ আছে, কিন্তু তেওঁলোকে অৱশ্যে এবিধ হালকা জামান আছে, তেওঁলোকে ঈশ্বৰৰ নাম ৰামকৃষ্ণ হৰি নাম লয়। ভালকৈ যদি আপোনালোকে চাই এটা আছে, তেওঁলোকে নাম লয়, সেয়া হ'ল আজানবোৰৰ বা অনুগ্ৰহ লাভ কৰিছে সেইসকলে ঈশ্বৰৰ নাম মানে ৰাম নাম লোৱাৰ তেওঁলোকৰ ব্যৱস্থা আছে। কাৰণ ঈশ্বৰৰ নামৰ তেওঁলোকৰ প্ৰিয়। আজান ফকীৰে তেনেকৈ সেই নামৰ কথা কৈছিল, তেনেকে সেই নাম তেওঁলোকে এতিয়াও লৈ আছে। বৃহস্পতিবাৰে তেওঁলোকৰ তেনেকুৱা এটা সেইবিলাক নাম লয়। গতিকে নামৰ ধ্বনিবোৰ সকলো প্ৰায় কি সেইখিনি আমি হৃদয়ত সঞ্চিত হৈ আছে, আমি প্ৰকাশ কৰিব লাগে। গতিকে ঘনে ঘনে কৰি থাকিলে সি আমাৰ হৃদয়ত প্ৰবাহিত হৈ যাব। আপুনি নভাবাকে নাম আহি যাব, শুই থাকোতে হঠাৎ মানে টোপনি আহি থাকিলেও নাম আহি যাব। যি অৱস্থাটোলৈ আমি নিবগে লাগিব, প্ৰথমতে অভ্যাস কৰিবই লাগিব, চেষ্টা কৰিবই লাগিব। সেইকাৰণে এইখিনিত নামত এই ভগৱন্তৰ পৰমংগল দুৰ্গবাচক নামখিনি ব্যক্ত কৰিছে মহাপুৰুষ মাধৱদেৱে। আমি ইয়াক সময় সুবিধা পালে এই নামখিনিও যদি লৈ থাকো। আমাৰ তৃতীয় বাপে কৈছিল যে ইয়াত যিকেইটা নামৰ কথা কৈছে, আমি যদি ভকতে যদি অন্য কাম একো কৰিবলৈ নাপায়, অৰ্থাৎ যি 13 জোপা নামৰ ঘোষা দিছে, 13 জোপা আছে সৰ্বমুঠ আমাৰ নামঘোষা 13 জোপা কেৱল নামৰ ঘোষা আছে। এই 13 জোপা ঘোষাও যদি আবৃত্তি কৰি থাকে, তেতিয়াও এজন মানুহে তাৰ সুফল নিশ্চয় লাভ কৰি এদিন পৰমগতি সাধিব পাৰিব, তাত কোনো কথা নাই। সেইকাৰণে আমি এই নামৰ এইখিনি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে আমাৰ এগৰাকীয়ে এইখিনি গালে, নামখিনি ইয়াত মই কৈছোৱেই। আমাৰ বিচাৰ কৰাত আমি 108টি নাম পাইছো, ইয়াত 28টি নাম আছে মাত্ৰ, এটা নামক দুবাৰকৈ ব্যৱহাৰ কৰিছে। গতিকে নামৰ প্ৰতি আমি যত্নশীল হ'ব লাগে আৰু নাম অধ্যয়ন কৰিবলৈ চাব লাগে। সময় সুবিধা পালে নাম লোৱাৰ অভ্যাস কৰিব লাগে, প্ৰয়াস কৰিব লাগে, তেতিয়াহে আমাৰ কল্যাণ সাধিব পাৰিব। এয়াই হ'ল নামৰ কথা। কৃষ্ণ এতিয়া তাৎপৰ্যলৈ যাওকচোন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত হস্ত, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নামে ভকতৰ কেৱলে ভকতি, হৰি নামে ভকতৰ কেৱলে ভকতি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া তাৎপৰ্যৰ কথা কৈছে। আপোনালোকে চাব, তাৎপৰ্যটো না ভাগৱত তাৎপৰ্য চাওকচোন। গোটেই ভাগৱতৰ তাৎপৰ্যটো মহাপুৰুষ শংকৰদেৱে কীৰ্তনৰ মজিয়ালৈ লৈ আনিছে। এতিয়া আমাৰ ইয়াত মানে এটা তাৎপৰ্য নামাকৰণ কৰিছে। তাৎপৰ্য মানে আমি যিবোৰ অধ্যয়ন চৰ্চা কৰিছো তাক এটা থুলমূল ভাৱে আমাক মানে জনাব বিচাৰিছে। তাৎপৰ্য পটলটো বা তাৎপৰ্য শিতানটো আপোনালোকে 24 চন্দ্ৰতো নাপায়, 2 চন্দ্ৰতো নাপায়, এই দুটা চন্দ্ৰত নাই। মাত্ৰ পদচন্দ্ৰৰ পৰা তাৎপৰ্যটো আৰম্ভ কৰিছে। পদচন্দ্ৰত আপুনি তাৎপৰ্য দেখিব, তাৎপৰ্য শিতানত 7টি ঘোষা পদচন্দ্ৰত আছে। এতিয়া আপুনি পাব 7টি ঘোষা আছে ইয়াত। তাৰপৰা লেচাৰী চন্দ্ৰত আকৌ 4টি ঘোষা পাব। লেচাৰী চন্দ্ৰতো তেনেকৈ তাৎপৰ্য 4টি ঘোষা পাব। আকৌ ঘোষা চন্দ্ৰলৈ গ'লে শেষত নাম চন্দ্ৰৰ আগত ঘোষা চন্দ্ৰত থাকিলে 5টি ঘোষা আকৌ তাত পোৱা যাব। গতিকে এইকেইটাই 5টা 4টা আৰু লগে লগে 7টি, গতিকে 7 × 5 = 12, 4
ষোল্লটি। এটা তত্ত্বপূৰ্ণ কথাই তাৎপৰ্যৰ ঘোষাই 16টি আছে সৰ্বমুঠ। এই 16টি ঘোষাতে তাৎপৰ্যখিনি প্ৰকাশ কৰিছে। তাৎপৰ্য বুলি ক'লে আমি এতিয়া কি বুজি পাম? তাৎপৰ্য হৈছে মূল ভাৱ। আমি কৈছে তাৰ তাৎপৰ্যটো কোৱাচোন। তাৎপৰ্য মানে মূল ভাৱ, মূল কথা, জানিবলগীয়া তত্ত্বময় কথা, কোনো কায় কষ্ট নকৰি, কোনো বিশাল শাস্ত্ৰ আদি অধ্যয়ন নকৰাকৈ, কোনো শ্ৰম নকৰাকৈ, কোনো কষ্ট নকৰাকৈ, কোনো পৰিশ্ৰম নকৰাকৈ অতি সহজে সুখ শান্তি আনন্দৰে জীৱনটোক সাৰ্থক কৰিব পৰা, সফল কৰি গঢ়ি তুলিব পৰা উপায়টোকে মহাপুৰুষ মাধৱদেৱে তাৎপৰ্য দিছে। যে তাৎপৰ্যৰ কাৰণে আমি বিশাল, আপুনি ধৰকচোন আমাৰ মানুহবোৰে সংস্কৃত শ্লোক গাই ভাগৰি যাব, ভাগৱত শাস্ত্ৰ হওক বা পুৰাণ আদি শাস্ত্ৰসমূহ অধ্যয়ন কৰিলে ভাগৰি যাব। কিমান যে শাস্ত্ৰ আছে। এজন লোকে কৈছিল ভাৰতবৰ্ষত বোলে কেইবাখনো ট্ৰেইন গাড়ীত যদি লড কৰি লৈ যোৱা নাই তথাপিতো ভাৰতবৰ্ষৰ শাস্ত্ৰখিনি পঢ়িয়াই শেষ কৰিব নোৱাৰে, ইমানেই শাস্ত্ৰ আছে। এনেকে চাবলৈ গ'লে এই শাস্ত্ৰটো মূল বস্তুটো সে একেবাৰে বেদেই আছিল। তাৰ পৰা কৰোঁতে লিখোতে মানুহৰ ভাৱ বিনিময় কৰোঁতে সম্প্ৰসাৰ হওঁতে বিশাল শাস্ত্ৰ ভাণ্ডাৰবোৰ তৈয়াৰ হয়। এইবোৰ পঢ়োতে মানুহৰ কি হয়, মানে মানুহৰ পৰিশ্ৰমো হয় আৰু মানুহ খেলি মেলিও পাই যায়। এবাৰ ক'ব এটা, আকৌ আন এবাৰ ক'ব এটা, এইটো কৰা ক'ব এঠাইত, আকৌ এইটো নকৰা বুলি ক'ব। তেতিয়া পঢ়া মানুহজন বিপদত পৰি যায়। এতিয়া সেইকাৰণে শংকৰদেৱে হওক, মাধৱদেৱে হওক, এই মহান গুৰুবিলাকে ভগৱন্তৰ এই গুৰুৰূপে আহি, মহাপুৰুষ শংকৰদেৱ ৰূপে আহি মানুহবিলাকক যাতে মতিভ্ৰম নহয়, ইটো কৰা সিটো ধৰা বেদৰ ঋষিমুনি সকলৰ যেনেকৈ মতিভ্ৰম হৈছিল, আনকি ব্যাসৰ নিচিনা মহাপণ্ডিতৰো মতিভ্ৰম হৈছিল। আপোনালোকে পাইছে আৰম্ভণিতে সেইটো কথা তেওঁ মানে নাৰদে প্ৰকাশ কৰিছে। কাৰণ তেওঁ ইমানবোৰ শাস্ত্ৰ লিখি মেলি তেওঁ মানে আনন্দ পাব লাগিছিল, তাৰ পৰিৱৰ্তে তেওঁ মনোবেদনাহে লাভ কৰিলে। ইয়াৰ কাৰণটো হৈছে কি, তেওঁ প্ৰকৃত তত্ত্বটো বুজি নাপায়, বিশ্বৰ শাস্ত্ৰৰ কাৰণে ঘটনাবোৰ কৰে। সেইকাৰণে ইয়াতো আপোনালোকে পাব মহাপুৰুষ শংকৰদেৱে হৈছে বিশ্বৰ শাস্ত্ৰত নাহি কিছু কাজ, আৰু আমাৰ মানে প্ৰহ্লাদৰ যোগেদিও কৈ মানে কোৱাইছে, নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হইব। এতেকে ঋষি হলেহে পাৰিব, দেৱতা হলেহে পাৰিব, দ্বিজ মানে দ্বিতীয় জন্ম হলেহে পাৰিব, অৰ্থাৎ দ্বিজ মানে ব্ৰাহ্মণ, আৰু বা বিশাল শাস্ত্ৰ ভাণ্ডাৰ অধ্যয়ন কৰিলে আপুনি ভকতি খোজাবে। এই কথাটো মানে কোনো প্ৰয়োজন নাই। তৰব জব যা বিযজ্ঞ একো নালাগে, কেৱল ভক্তিত কৃষ্ণ সন্ত নালাগে। ভক্তিৰ শুদ্ধ সংজ্ঞা মহাপুৰুষ মাধৱদেৱে দিছে, শংকৰদেৱে কৈছে, শংকৰদেৱে ভকতি পদৱতে লিখিছে যে ভগৱন্ত কৃষ্ণই কৈছে, মোৰ কথা শ্ৰৱণ কীৰ্তন বিজ্ঞান নাহিক ভকতি সখী দেহ কৰা জ্ঞান, মোৰ জন্ম কৰ্ম বাবে মোৰ গুণ নাম, আকাশে কীৰ্তন কৰিলে ক বিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিলে কম গতি, আকাশ বলয় জনা উত্তম ভক্তি। এনেকে ভকতিৰ সংজ্ঞাটো আমাক দি থৈছে। মহাপুৰুষ মাধৱদেৱেও ভক্তিৰ সংজ্ঞা আমাক ধুনীয়াকৈ দিছে, ভগৱন্তৰ কেনেকৈ নাম লোৱাটোৱে শ্ৰেষ্ঠ। এনেকে এই কথাবোৰ আমি বিশ্বৰ শাস্ত্ৰ অধ্যয়ন কৰিলে আমি বিপাঙত পৰি যাওঁ। সেইকাৰণে তাক সহজ ভাৱে আমি যাতে পাব পাৰো, তাৰ কাৰণে এয়া 16টি ঘোষা মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ মাজত তাৎপৰ্য হিচাপে দিছে। এই পদচন্দত এইকেইটা পাইছে, আপোনাৰ ঘোষা চন্দত আছে, লেচাৰী চন্দত 4টি আছে। গতিকে এই ঘোষাকেইটাৰ যোগেদি আমি প্ৰকৃততে বিশ্বৰ শাস্ত্ৰ অধ্যয়ন নকৰাকৈ আমাৰ জীৱনটো, প্ৰকৃত মানৱ জীৱনটো শুদ্ধ পথৰে, শুদ্ধ ৰাস্তাৰে, শুদ্ধ আদৰ্শেৰে, প্ৰকৃত মানৱীয় মূল্যবোধৰে আমি কেনেকৈ আগবাঢ়ি যাব পাৰো, তাৰ ব্যৱস্থাটো এইকেইটা অধ্যয়ন কৰিলে আমি লাভ কৰিব পাৰিম। সেইকাৰণে তাৎপৰ্য বুলি নামকৰণ কৰিছে। এটা তাৎপৰ্যৰ এটা গুৰুত্ব আছে। ইয়াত মানে আমাৰ তাৎপৰ্যৰ মূল কথাটো হৈছে শাস্ত্ৰৰ কথা দেখুৱাইছে। শ্ৰেষ্ঠ শাস্ত্ৰ কোনখন, এই শাস্ত্ৰ আছে, শ্ৰেষ্ঠ শাস্ত্ৰ কোনজন, শ্ৰেষ্ঠ দেৱতা কোনজন, শ্ৰেষ্ঠ ধৰ্ম কি, শ্ৰেষ্ঠ লোক কোনসকল, ইত্যাদি ইত্যাদি কথাবিলাক আমাৰ ইয়াত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। এতেকে আইগৰাকীয়ে দুভাগী কথা এতিয়া গাইছে। ইয়াত প্ৰথমতেই শাস্ত্ৰখনৰ শ্ৰেষ্ঠতা আমাক দিছে। যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। একেবাৰে তাৎপৰ্য যে ঢেৰ শাস্ত্ৰ আছে। শাস্ত্ৰৰ মানে 18খন পুৰাণ আছে,
ইমানখিনি বেদ আছে, ইমানবোৰ বেদৰ শাখা প্ৰশাখা আছে, ইমানবোৰ স্মৃতি শাস্ত্ৰ আছে, অষ্টাদশ স্মৃতি আছে, অষ্টাদশ ভাৰত আছে। এই বিশ্বৰ শাস্ত্ৰ অধ্যয়ন কৰি আপুনি সময় নষ্ট কৰিব নালাগে, শ্ৰমো কৰিব নালাগে। আপুনি একমাত্ৰ উত্তম শাস্ত্ৰ, সৰ্বোত্তম শাস্ত্ৰ, সৰ্বশ্ৰুতি শ্ৰীৰত্ন, পুৰাণৰ সূৰ্য শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। বৈকুণ্ঠৰ কল্পতৰু এই কাৰণেই বোলা হৈছে, আমাৰ এই বিশ্ব দৰবাৰত কাল মায়াৰ প্ৰভাৱত যিখন আছে এইখনক প্ৰপঞ্চ বোলে। ইয়াত কাল আৰু মায়াৰ শাসন চলে, আৰু বৈকুণ্ঠত কিন্তু কাল মায়াৰ কোনো শাসন নচলে। কাল মায়াৰ তাত প্ৰভাৱ নাই, তাত আৰু ভগৱন্তৰ নামৰহে প্ৰভাৱ চলে। ভগৱন্তৰ প্ৰভাৱ আৰু ভগৱন্তৰ নামৰ প্ৰভাৱ চলে। গতিকে সেই বৈকুণ্ঠত পৰম তত্ত্বময় শাস্ত্ৰখনেই হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰ। মহাপুৰুষে ধৰাধামলৈ বৰাই আনিছিল। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশ আপোনালোকে পাইছে, বস্তু প্ৰকাশ মুখাৰ যোগেদি। এনেকে গুৰুজনাই কৃপা কৰি, ভক্তপদে কৃপা কৰি কল্পতৰু মানে যিটো বাঞ্ছা কৰে সেই ফল লাভ কৰে। আপুনি বিচৰা মতে ফল লাভ কৰিব পাৰে। বিচৰা মতে ফল আপুনি যদি তাত অপপ্ৰয়োগ কৰে, তাক যদি অপব্যৱহাৰ কৰে, তেতিয়া সেইটো ফলৰ উল্টা ফল পাব। আপুনি যদি সৎভাৱে, শুদ্ধভাৱে, শুদ্ধ চিতেৰে, একান্ত বোধেৰে যদি নিৰ্দিষ্ট পদ্ধতিৰে যদি ভাগৱত শাস্ত্ৰক আপুনি সেৱাপূৰ্বক তাৰ পৰা আপুনি বিচাৰে, তেতিয়াহ'লে আপুনি উত্তম ফলো আপুনি লাভ কৰিব পাৰিব। গতিকে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ এয়া সৰ্বোত্তম শাস্ত্ৰ। এই শাস্ত্ৰ গুৰুজনাই ধৰাধামলৈ নমাই আনিছিলে আৰু সকলোৱে বুজিব পৰাকৈ, জানিব পৰাকৈ পদচন্দ ৰচনা কৰি সকলোৰে প্ৰতি কৃপা কৰিছে। এই কল্পতৰু মানে লগত এইকাৰণে তোলাইছে, এজোপা বৃক্ষ আপুনি ডাল, পাত, শিপা তাৰ সকলোতে ৰসটো বিয়পি থাকে, সকলোতে ৰসটো বিয়পি থাকে। আপোনালোকে জানে যে এই যেতিয়া সনত কুমাৰক নাৰদে যেতিয়া প্ৰশ্ন কৰিছিল, নাৰদৰ এবাৰ যেতিয়া তেওঁ ভক্তি মাতৃক যেতিয়া অৱসৰ কৰি থকা দেখা পাইছিল, তেওঁ দুটি পুত্ৰ জ্ঞানৰে বৈৰাগ্য যেতিয়া অচেতন হৈ পৰি আছিল, তেওঁ কোনো পধ্যে বেদ মন্ত্ৰৰে, গীতাৰ মন্ত্ৰৰে কোনো ধৰণৰ কাম কৰি পেলাই তেওঁলোকক সজীৱিত কৰিব নোৱাৰে। তেতিয়া বিষণ্ণ বদনেৰে বদৰিকাশ্ৰমলৈ আহোঁতেই চাৰি সিদ্ধক লগ পাইছিল। এই চাৰি সিদ্ধ হ'ল সনত কুমাৰ আদি কৰি এইকেইজন। এতিয়া তেওঁক দেখিয়ে ক'লে যে তোমাৰ কিবা এটা বেদনা হৈছে, কোৱাচোন কি বেদনা? বোলে মোৰ কি বেদনা হৈছে মই নাজানো, এনেকুৱা এটা ঘটনা হৈছে, যিটো কাম মই কৰিব নোৱাৰিলো, বেদ মন্ত্ৰ উচ্চাৰণ কৰিলো, এনেকুৱা কৰিলো। তুমি ভাগৱত নপঢ়া কেলে? ভাগৱত নপঢ়া কেলে? সনত কুমাৰে ক'লে ভাগৱত পঢ়িবলৈ কিটো আছে? নাৰদে ক'লে মইতো ভাগৱতখন সৃষ্টি হৈছে বেদৰ সাৰ উদ্ধাৰে, সমস্ত বেদৰ সাৰ উদ্ধাৰ। ভাগৱত বেদৰ পৰা সাৰ সংগ্ৰহ কৰিয়ে ভাগৱত শাস্ত্ৰ তৈয়াৰ হৈছে। এটা মূল তত্ত্বময় বস্তু বেদকে তাত মই পঢ়িলো, এটা বেদকে পাঠ কৰিলো, তথাপিতো কাম নিদিলে। তেতিয়া সেই সনত কুমাৰে এটা শ্লোক কৈছিলে, বেদু উপনিষদং সাৰজাত ভগৱতী কথা অত্যুত্তমা ততো ভাতি পৃথকভূতা ফলাকৃতি আমূলাগ্ৰং ৰসতিষ্ঠতি ন স্বাদতে যথা সংপৃথকভূত ফলে বিশ্বমনা ভৰা। যে বেদ আদি উপনিষদ আদি শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি ভাগৱত তত্ত্ব বস্তু প্ৰকাশিত হৈছে যদিও বেদ উপনিষদ সাৰজাত ভগৱতীক অত্যুত্তমা, তেওঁ উত্তম ফল হিচাপে ই প্ৰকাশিত হৈছে। অত্যুত্তমা ততো ভাতি পৃথকভূতা ফলাকৃতি, ফলাকৃতি ধাৰণ কৰিছে। এজোপা বৃক্ষৰ শিপাৰ পৰা ধৰি, ডাল পাতৰ পৰা ধৰি, ছালৰ পৰা ধৰি সমস্তটা ৰসটো বিয়পি থাকে, আৰু সেই গছজোপাৰ ডাল পাত শিপা আদি ব্যাপি থকা ৰসখিনি খায়ে গছৰ গুটিটো লাগে। এনেকে এজন মানুহে যদি গছত লগা গুটিটো খাবলৈ নাপায়, কাৰণ তেওঁ যদি ভাবি লয় যে গছৰ গুটিটো এই গছজোপাৰ পৰাহে সৃষ্টি হৈছে, তেনেকে এই ৰসটো নিশ্চয় গছত ডালত কামোৰ মাৰিলেও পোৱা যাব, ছালত কামোৰ মাৰিলে পোৱা যাব, শিপাত কামোৰ মাৰিলে পোৱা যাব, ডাল পাতত কামোৰ মাৰিলে পোৱা যাব, এনে বুলি ভাবি যদি ডালে পাতে কামোৰ মাৰে, তেওঁ যাতে সেই ফলটো সোৱাদ তাত লাভ কৰিব পাৰিব। অত্যুত্তমা ততো ভাতি পৃথকভূতা ফলাকৃতি সংপৃথক ফল, তেতিয়া এটা পৃথক ফল হৈছে। এনেকে তাত ডাল পাতে ৰস থাকিলেও যেনেকৈ তাত সোৱাদটো পাব নোৱাৰে, তদ্ৰূপ অন্যান্য শাস্ত্ৰবিলাকত বেদ আদি উপনিষদ আদি শাস্ত্ৰ পঢ়ি ভাগৱতৰ ফলৰূপী ভাগৱতৰ সোৱাদটো আপুনি তাত লাভ কৰিব নোৱাৰে। সেইকাৰণে তেতিয়াহে নাৰদে বুজি পাই পেলাই ভাগৱত পঢ়িছেহি। তাৰ পাছতে আপোনালোকে জানে যে ভক্তি মাতৃ পুণ্য যৌৱনা লাভ কৰিলে,
আৰু ভক্তিৰ দুটি পুত্ৰ জ্ঞান আৰু বৈৰাগ্যই পূৰ্ণ যৌৱন লাভ কৰি পৃথক হিচাপে নাথাকি ভক্তি মাতৃ হৃদয়ত প্ৰৱেশ কৰিলে। সেইদিন ধৰি ভক্তিৰ দুটি পুত্ৰ জ্ঞান আৰু বৈৰাগ্যৰ পৃথকতা নাইকিয়া হৈ গ'ল। গতিকে সেয়া সনত কুমাৰে জ্ঞান দিল, নাৰদেও বুজি পাইছে। তেনেধৰণে এই ভাগৱতৰ উত্তম ফলটোৱে হৈছে আমাৰ হৰি নাম। ইহাৰৰ উত্তম ফল হৰি নাম। ভাগৱতে বেদৰ ফল, আকৌ বেদৰ ফল ভাগৱত, আকৌ ভাগৱতৰো আটাইতকৈ উত্তম ফলটো হৈছে হৰি নাম। গতিকে ইয়াৰ উত্তম ফল হৰি নামৰ মাত্ৰ শব্দটো ব্যৱহাৰ কৰিছে, আৰু বেলেগ আৰু নাই। ভাগৱতে অন্য সিদ্ধান্ত কোনো দিয়া হোৱা নাই। শেষত গৈ পেলাই আৰু জোৰ দি মহাপুৰুষে কৈছে হৰি নামে হৰি নামে হৰি নামে গতি। হৰি নামেইব 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 কেৱলম, নাৰদে যিটো কৈছে গতি হৰি নামে ভকতৰ কেৱলে ভকতি। গতিকে চব আগত মাত্ৰ কৈছে, কেৱল শব্দও মাত্ৰকে মিলাই যে হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নামে ভকতৰ কেৱলে ভকতি। আৰু বেলেগ আৰু ভকতি ঈশ্বৰৰ নাম দি বেলেগ ভকতি নাই। আৰু কোনোবাই যদি ভকতি কিবা বেলেগ এটা আছে বুলি ভাবে তেতিয়াহ'লে ভুল কৰিছে। নামেই প্ৰকৃততে ভকতিৰ মূল সাধনৰ বস্তু। নাম ললে ভকতি সিদ্ধ হয়। খালি লোৱাৰ আগত আমি কিছু নিয়ম আছে, সেয়াই হৈছে একান্ত শৰণ, দৃঢ় ভাৱ, আৰু আমাৰ মানে এক শৰণৰ নীতি আদৰ্শ ৰক্ষা কৰি চলা, এইকেইটা কৰিব লাগিব। যেনেকৈ শৰণাগতৰ কাৰণে 6টা অনুশীলন আছে। এই 6টা অনুশীলন যিজনে ৰক্ষা নকৰে তেতিয়াহ'লে তেওঁ নামে কেনেকৈ কাম কৰিব? অনুকূলেশ্য সংকল্প প্ৰতিকূলেশ্য বৰ্জনম ৰক্ষস্য বিশ্বাস গুপ্তেইটো বৰণ্যম আত্মনিক্ষেপম আৰু কাৰ্পুণ্যম। এই 6টা। গতিকে 6টা সাধনা আমি কৰিবই লাগিব। 6টা আমি শৰণৰ যিটো নীতি আদৰ্শ, অৰ্থাৎ সেইটো অনুকূল যিটো, সেইখিনি আমি কৰিবলৈ সদায় চেষ্টা কৰোঁ। অনুকূলেশ্য সংকল্প আমি সিদ্ধান্ত কৰিব লাগিব সেইখিনি কৰিবলৈ, যে এইখিনি ভক্তি মাৰ্গৰ অনুকূল। ঈশ্বৰৰ নাম লোৱা, ভকত সেৱা কৰা, ভকতৰ স্থানলৈ যোৱা ইত্যাদি ইত্যাদি কামবোৰ আমি সেইবোৰ অনুকূল ভক্তি, সেইখিনি কৰিব লাগিব। প্ৰতিকূল অন্য দেৱতা উপাসনা কৰা, অন্য দেৱতাৰ সংগত বেছি সময় থকা, অন্য লোকসকলৰ লগত বাৰ্তালাপ কৰা, অন্য দেৱতা উপাসনা কৰা, তেনে প্ৰসাদ খোৱা, তেনে মূৰ্তি দৰ্শন, এইবিলাক আমাৰ প্ৰতিকূল। এইবিলাক আমি বৰ্জন কৰিব লাগিব। তাৰ পৰা আপুনি ভগৱন্তে একমাত্ৰ আপোনাৰ কৃপালু দয়াময়, তেওঁৱে ৰক্ষা কৰিব বুলি দৃঢ় বিশ্বাস এটা হৃদয়ত প্ৰতিষ্ঠা কৰক। সেইটো ৰাক্ষসে গোটেই জীৱন আপোনাৰ যি সৎ গোপন কামনা আছে সেয়া একমাত্ৰ ভগৱন্তে আপোনাক পূৰ্ণ কৰিব বুলি আপুনি দৃঢ় মনা হৈ থাকক। সৎ যদি গোপন কামনা আপুনি হৃদয়ত আছে, সৎ গোপন কামনা হ'ব লাগিব। কাৰোবাক মাৰিবলৈ নহয়, কাৰোবাক অন্যায় কৰিবলৈ নহয়, কাৰোবাক ঠগিবলৈ নহয়, আপোনাৰ ল'ৰাটো ভাল হওক, সৎ বুদ্ধি হওক, ছোৱালীজনী ভাল উত্তম পাত্ৰত যাতে দিব পাৰো, এইবোৰ আপোনাৰ সৎ কামনা। পৰিয়ালৰ শান্তিৰ কাৰণে, ভক্তিৰ কাৰণে যিসকলে আপুনি চিন্তা চৰ্চা কৰিব, সেইবিলাক সৎ কামনা। যেতিয়া ভগৱন্তে সেইখিনি কৃপা কৰিব। তাৰপিছত আত্মনিক্ষেপ, অৰ্থাৎ আপোনাকে নহয়, আপোনাৰ সমস্তখিনি গৃহ ধন জন পুত্ৰ পৰিচয়জন সমস্তকে ভগৱন্তৰ চৰণত সমৰ্পণ কৰক। ইংৰাজী টোটেল চাৰেণ্ডাৰ বুলি কয়, ভগৱন্তৰ ওচৰত সমস্ত সমৰ্পণ কৰক। আৰু কাৰ্পুণ্য, সময় সুবিধা পালে ঈশ্বৰৰ নাম লবলৈ চেষ্টা কৰা। যেতিয়াই পাইছে তেতিয়াই নাম লওক, যিকোনো সময়ত পায়। গতিকে এইখিনি কৰিলে আপোনাৰ কামখিনি নিশ্চয় হ'ব। সেইকাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ মানে উত্তম ফলটোৱে হৈছে হৰি নাম মাত্ৰ। আৰু হৰি নামে আমাৰ ভকতসকলৰ কাৰণে একমাত্ৰ ভকতি। আৰু তাৰ বাহিৰে কিবা ভকতি আছে বুলি মানে আমাৰ শাস্ত্ৰত কোৱা নাই। যে হৰিনাম শব্দ অকল হৰিনামটোকে কোৱা নাই, হৰি নামৰ লগত এটাবোৰ নাম জড়িত হৈ আছে। আগত কৈ যোৱা নামবিলাক সমস্ত নামে হৰিনামৰ অন্তৰ্গত, যে সমস্তকে হৰিনাম বুলি কোৱা হয়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱৰ ধৰ্মটোৰ নাম এক শৰণ হৰিনাম ধৰ্ম। ইয়াৰ হৰিনাম ধৰ্ম মানে অকল হৰিটো নামেই কোৱা নাই, যে হৰি নামৰ লগত যিমানবোৰ নাম জড়িত হৈ আছে, মহাপুৰুষ মাধৱ সকলো নাম একেলগে হৰিনাম বুলি কোৱা হয়। কৃষ্ণ যাওকচোন। কৃষ্ণ।